মাৰ্ঘেৰিটা ডিৰক দেওমালী পথৰ দুৰৱস্থাত অতিষ্ঠ জনসাধাৰণ পথটোৰ উন্নয়নৰ দাবী অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আটচাই বান্ধি দিলে এমাহৰ সময়সীমা যি সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ দাবী কৰে সেই সময়ত ঠায়ে ঠায়ে পথৰ দুৰৱস্থাই জনসাধাৰণক অতিষ্ঠ কৰা পৰিলক্ষিত হয় বখলে এৰাইছে এটা পথ কাণখাৰ নাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ সদায় ব্যস্ত এই পথটোৰে দৈনিক কেইবা শতাধিক ছাত্ৰ ছাত্ৰী বিভিন্ন শিক্ষা অনুষ্ঠানত অধ্যয়ন কৰিবলৈ অহা যোৱা কৰে মাৰ্ঘেৰিটাত বজাৰ সময়ৰ চিকিৎসা গ্ৰহণ আদি বিভিন্ন কামত ৰাইজৰ অহা যোৱা কৰিব লগা পথটোৰ দুৰৱস্থাৰ বাবে অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ মাৰ্ঘেৰিটাৰ পৰা ডিৰক হৈ অৰুণাচল প্ৰদেশৰ দেওমালী সংযোগী পথটোৰ উন্নয়নৰ বাবে আবেদন নিবেদন কৰি আহিছে যদিও কাণখাৰ নাই কোনো পক্ষৰে নিৰ্বাচন আহে আৰু যায় নিৰ্বাচনৰ আগতে পথটোৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতি দিলেও নিৰ্বাচনৰ পাছত সেই প্ৰতিশ্ৰুতি ফুটু কাৰখানাত পৰিণত হোৱাৰ অভিযোগ চাহ জনজাতি ছাত্ৰ সন্থাৰ পথটো ঠায়ে ঠায়ে ইমানেই জহিক হৈ গৈছে যে ৰোগী গৰ্ভৱতী মহিলা আদি যাতায়াত কৰা অতি কষ্টকৰ হৈ পৰে যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থকাৰ অভিযোগ কৰে সংগঠনটোৱে আটচাৰ মাৰ্ঘেৰিটা শাখাই এক মাহৰ ভিতৰত পথটোৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে অন্যথা আটচাই স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে এখন আমাদের आदमी बीमार दुख होले रास्ताय आदमी के लेके बीमारी डिलीवरी पेशेंट स्टूडेंट गिला जाए कितना खराब আছে রাস্তাটা যদি ভালো থাকে রাস্তা বনবে তো আমাদের ডিলিভারি মাইকি भी এখন ডিব্রুগড় লেগা হয়ে এই রাস্তাটা যাতে যাতে আধা রাস্তায় কালাস হয়ে যায় ছুয়া পুতা হয়ে যায় তো বনতে লাগে রাস্তাটা সরকার খালি ভোট দিবার কোনে এটা দিব এটা করবে বলে আর রাস্তা একটা এই রাস্তা বানাতে নাই পারছেন সব দিকে রাস্তা বনছে গুলি গুলি মানে এই রাস্তা কি মেন রাস্তা লাগে এটা বানাতে কেনে নাই बनाते लगे हमारे रास्ता हमारे इतना खराब स्कूल छुआ गला गाड़ी वहाँ भी फांसे जाए स्कूल जाते जाते बाँसटा फांसे गल एबार तो उल्टू बार रकम हईलो हले भी रास्ता नहीं बने बनते लगे रास्ता देवमाली रोड इमान असुविधा है बजार सजार आना जोआ या दिगदारी है मेन तो और हमारे स्टूडेंट किटा इहतर बेसि दिगदारी है बाँस केतियाबा पाल्टी खाब निचिना हो जाए यार लेकिन एको रास्ता तो बनाई नहीं दिया किमान कैसे मंत्रीবোৰ ইয়াত আহে ভোট সময়ত ভোট দিব মোক ভোট দিব রাস্তা বনাই দিম কই খালি ইমান বছৰ হৈ গল রাস্তা বনোৱা নাই ইমান বাস গাড়ি উল্টি তিন বার हाँ तो আর बनाई দিব বলে না নাই बनाई দিয়ে বনলে তো ভালোই আছে আমাদের ছুয়া পুতা নে বলতে আমি যোনখন ৰাস্তাত থিয় আছো সেই ৰাস্তাত অসম চাহ ছাত্ৰ সন্থা লগতে চাহ শ্ৰমিক ৰাইজ বা স্থানীয় ৰাইজে আন্দোলন কৰি ভাগৰি গ'ল আমাৰ যি আশা আছিল যি আশাত আমি বিজেপি চৰকাৰৰ গঠন কৰিছিলো বা বিজেপি চৰকাৰৰ ভোট দি পেলাই আমি জয়যুক্ত কৰিছিলো সেই আশা কিন্তু একেবাৰে পানীত পৰি গ'ল আমি সেই কাৰণে কৈছো কাৰণ এইখন ৰাস্তাৰে নিতৌ কিন্তু সদায় আপোনাৰ খ ছাত্ৰ ছাত্ৰী খ বেমাৰী মানুহবিলাকে অহা যোৱা কৰে কিন্তু তাৰ পাছতো কিন্তু এই ৰাস্তাখন আজিলৈকে নবনিলে আমি কেইবাবাৰ আমি বাৰম্বাৰ দাবী জনাইছো আমি বাৰম্বাৰ আন্দোলন কৰিছো তাৰ পাছতো কিন্তু নহল কিন্তু এতিয়া আমি আমাৰ স্পষ্ট কথা একেবাৰে আমাৰ স্পষ্ট কথা আমি অসম চৰকাৰ তথা স্থানীয় যি বিধায়ক আছে ইয়াৰ স্থানীয় বিধায়কৰ লগত আমি এটা কথা ক'বই লাগিব মাৰ্ঘেৰিটা সমষ্টি বিধানসভা সমষ্টিখন এনেকুৱা এখন সমষ্টি য'ত নেকি এইখন সমষ্টিৰ পৰাই প্ৰতিনিধিত্ব কৰি পেলাই কোনোবা কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীও হৈছে আমাৰ এইখন সমষ্টিৰে কিন্তু সাংসদ আকৌ প্ৰাক্তন মুখ্যমন্ত্ৰী তাৰ পাছতো কিন্তু এইখন জাগাত এইখন ৰাস্তাত আপোনালোকে যি দেখিছে এই ৰাস্তা কিন্তু আজিলৈকে বনা নাই এইখন ৰাস্তাত কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ লগত চাহ শ্ৰমিকসকলৰ লগত স্থানীয় ব্যক্তিসকলৰ লগত জীৱনৰ লগত হেঠাৰি খেলা হয় আমি সেই কাৰণে কৈছো কাৰণ ইয়াত আপোনালোকে চাব ৰাস্তাৰ যি বৰ্তমানৰ যি অৱস্থা ইয়াত কোনো পথে বাহনৰ বাদে দিয়ক মানুহ খোজকাঢ়ি যাব পৰা অৱস্থাত কিন্তু বৰ্তমান নাই আৰু সেই কাৰণে আমি অসম ছাত্ৰ সন্থাৰ স্পষ্ট কথা আমি এক মাহ সময় দিছো এক মাহৰ ভিতৰত যদি এই ৰাস্তাখন সম্পূৰ্ণ কৰা নহয় এই ৰাস্তাখন মেৰামতি কাম আৰম্ভ কৰা নহয় আমি কিন্তু আন্দোলন আৰম্ভ কৰিম ধাৰাবাহিক আন্দোলন হ'ব আৰু কিন্তু এইবাৰ আন্দোলন কিন্তু অসম ছাত্ৰ সন্থা অকল নকৰিব অসম ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে কৰিব ইয়াত লাখ লাখ যি শ্ৰমিকসকল আছে শ্ৰমিকসকল ওলাই আহিব ৰাজপথত ওলাই আহিব আৰু কিন্তু ধাৰাবাহিক আন্দোলন হ'ব আৰু কেৱল মাত্ৰ আন্দোলন হ'ব আমাৰ স্পষ্ট কথা
এই ৰাস্তা প্ৰায় 15 কিলোমিটাৰ ৰাস্তা আছে, কিন্তু আজিলৈকে কিন্তু বনাৰ ব্যৱস্থা কৰা নহ'ল। আমাৰ বাৰম্বাৰ আমি দাবী কৰিলোঁ, ছাত্ৰ সন্থাৰ ফালৰ পৰা বাৰম্বাৰ দাবী কৰা হ'ল, স্থানীয় ৰাইজে বাৰম্বাৰ দাবী কৰিছে, কিন্তু আমাৰ দাবী কোনো কাৰণে কিন্তু মানি লোৱা নহৈছে। আমি সেইকাৰণে আমি আজি স্পষ্ট কথা, আমি 1 মাহ সময় দিছোঁ, আমাৰ কথা স্পষ্ট, আমি 1 মাহ সময় দিছোঁ চৰকাৰক, প্ৰশাসনক। আপোনালোকে 1 মাহ ভিতৰত যদি ইয়াৰ কাম আৰম্ভ নকৰে, আমাৰ কিন্তু ইয়াত লাখ লাখ শ্ৰমিকে কিন্তু এই ৰাস্তাত ওলাই আহিব, এই ৰাজপথত ওলাই আহিব আৰু আন্দোলন কিন্তু কৰিব, আৰু ধাৰাবাহিক আন্দোলন কৰিব। উপস্থিত হৈ আছোঁ বিভিন্ন সময়ত, নিৰ্বাচনৰ সময়ত বিভিন্ন ডাঙৰ ডাঙৰ নেতাবিলাক আহি কিনি প্ৰতিশ্ৰুতি দিয়ে যে আমি এই ৰাস্তা বনাই দিম, কিবা কৰি দিম, কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত আজিলৈকে কিন্তু তেতিয়ালৈকে দেখি নাপালোঁ আমি কোনোবা এজন আহে বা ৰাস্তা মেৰামতি কৰে। আৰু অতি পৰিতাপৰ বিষয় যে ইয়াত আমাৰ দিৰক চাহ বাগিচা আৰু মাৰ্কেটা চাহ বাগিচাৰ 2খন স্কুল বাছ আছে। 2খন স্কুল বাছত কমচে কম নাই কমেও 200-300 ষ্টুডেণ্ট অহা যোৱা কৰে। সেই কোনোবা দিন যদি কিবা দুৰ্ঘটনা হৈ যায় তো তাৰ হেৰিটো কোনে ল'ব? কি চৰকাৰ এই দুৰ্ঘটনা হৈ যোৱা হেৰিটো ৰখি আছে নেকি এতিয়ালৈকে? ৰাস্তাটো প্ৰায় 15 কিলোমিটাৰমান আছে। ৰাস্তাটো দিৰক আৰু দেওমালী ৰাস্তাটো হয়। এইটো এইটো অৰুণাচলৰ লগত কানেক্ট হৈ আছে ৰাস্তাটো। আমি বাৰম্বাৰ আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ লিখি কিনিও দিছোঁ, কিন্তু এতিয়ালৈকে হোৱা নাই। আৰু এইবাৰ যদি নিৰ্বাচনত যদি তেওঁলোক আহে আমাক যদি ভোট বিচাৰিবলৈ, কিন্তু আমাৰ প্ৰথম প্ৰশ্ন সেইটোৱে হ'ব যে আপোনালোকে যোৱাবাৰো যেনেকৈ আহি কিনে আপোনালোকে কৈছিলে যে ৰাস্তা বনাই দিম, কিন্তু কি হ'ল এতিয়ালৈকে? এইবাৰ আকৌ আপোনালোকে এই ৰাস্তাৰ হেৰি দি কিনে আপোনালোকে ভোট লৈ কিনে জয়যুক্ত কৰি কিনে ৰজাঘৰীয়া হৈ থাকিব, আৰু ইয়াৰ স্থানীয় যিবিলাক আমাৰ হেৰি আছে, মানুহ আছে, তেওঁলোক এই ৰাস্তাতে এনেকৈ ভুক্তভোগী হৈ থাকিব নেকি? আপোনালোকক 1 মাহ টাইম দিছোঁ, এই 1 মাহ টাইম ভিতৰত যদি আপোনালোকে ঠিক নকৰে তেনেহ'লে আমি জংগলী আন্দোলন কৰিম। অসম স্বাধীন ছাত্ৰ সন্থা আৰু আমাৰ ইয়াৰ স্থানীয় ৰাইজ মিলি কিনি আমি কিন্তু জংগলী আন্দোলন কৰিম, ৰাজপথত ওলাই যাম। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।